আমিনুল ইছলাম ডাঙৰীয়া আপোনালোকৰ সন্মুখত কথাখিনি বিস্তাৰিতভাৱে ৰাখিছে। আমি চিন্তিত যেনেকুৱা ধৰণৰ এছাৰ হৈ আছে, লাখ লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ অকল ষড়যন্ত্ৰই নহয়, প্ৰেক্টিকেলি সেই কামখিনি কৰি থকা আমি লক্ষ্য কৰিছোঁ। আমি এই বিষয়ে বাৰ অসম ৰাজ্যিক নিৰ্বাচনী বিষয়া তেখেতক লগ কৰিছোঁ, তেখেতক অৱগত কৰিছোঁ, তেখেতক জনাইছোঁ, কিন্তু তেখেতসকলে মুখত যি কথাখিনি কয় আৰু প্ৰেক্টিকেল তাৰ ব্যতিক্ৰম। জিলাবিলাকত যি হৈ আছে তাতকৈ ব্যতিক্ৰম কাম চলি আছে, সেইখিনি আপোনালোকে ইতিমধ্যে অৱগত হ'লে। আৰু যেতিয়া খচৰা ভোটাৰ লিষ্ট ওলালে মোটামুটিভাৱে এটা ঠিকেই আছিল। এই ৪-৫ লাখ মানুহৰ নাম যে ভোটাৰ লিষ্টৰ পৰা বাদ পৰিলে, সেইখিনি হয়তো ক্লেইম কৰাৰ এটা সুবিধা ওলাই গৈছিল। ইয়াতেই বিজেপি RSS বা যিসকলৰ আৰু মতলব আছে তেখেতসকলে সন্তুষ্ট নাথাকি লাখ লাখ মানুহৰ নাম কেনেকে ৩০ লাখ ৪৫ লাখক টাৰ্গেট কৰিব পাৰি, তেনেকুৱা ধৰণৰ এটা খোলাখুলি ষড়যন্ত্ৰ চলি আছে। আৰু এই কথাটো আপোনালোকে বিজেপি দলৰ সভাপতিৰ যিটো আপোনাৰ তেখেতসকলৰ ভিতৰুৱা মিটিং আছিল, এই মিটিংটো তেখেতক যিটো প্ৰত্যাহ্বান জনোৱা হৈছিল যে আপুনি এইটো জাৰি কৰক, আপোনালোকৰ যিটো ভিডিঅ' কনফাৰেন্স হৈ আছিল, যদি সাহস আছে ভিডিঅ' কনফাৰেন্সটো আপোনালোকে অসমৰ জনগণক শুনাই দিয়ক কি পৰিকল্পনা কৰিছে। এতিয়ালৈকে কিন্তু তেখেতসকলে এই ভিডিঅ' কনফাৰেন্সৰ ৰেকৰ্ডিংটো তেখেতসকলে আপোনালোকৰ হাততো দিয়া নাই বা অসমৰ জনগণক জনোৱা নাই। ইয়াৰ দ্বাৰা নিশ্চিত হৈছে বিজেপিৰ যিটো ষড়যন্ত্ৰ আছিল, লাখে লাখে ভোট কাটি এক নম্বৰী ভোট জেনুইন ভোটাৰ সকলৰ ভোট কাটি আৰু ২ নম্বৰী ভোট টুৰিষ্ট ভোটাৰ বিজেপিৰ ভোটাৰ অন্য ৰাজ্যৰ পৰা বা অন্য জেগাৰ পৰা আনি ইনক্লুড কৰি তেখেতসকলে সন্মুখত আহি থকা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে সেইফালে লৈ গৈ আছে। এতিয়া আমাৰ কথা হ'ল বিজেপি এই ধৰণৰ ষড়যন্ত্ৰ কৰিবই। বিজেপিৰ পৰা আপুনি ভাল ইয়াতকৈ বেছি ভাল আশা কৰিব নোৱাৰে। কিন্তু অসম ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ এটা স্বতন্ত্ৰ বডি, বিজেপিৰ হাতৰ পুতলা হৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। তেনেকুৱা ধৰণৰ কোনো কাম যাতে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰসকল বা ৰাজ্যিক নিৰ্বাচনী বিষয়া তেখেতসকলে বিজেপিৰ জালত ভৰি দি তেখেতসকলে কৰা পৰিকল্পনা বাস্তৱায়িত নকৰে, তাৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছো আপোনালোকৰ যোগেদি। আৰু যদি তেনেকুৱা কৰে আমি নিশ্চিতভাৱে আইনৰ কাষ চাপিম, আইনৰ কাঠগড়াত তেখেতসকলক আমি থিয় কৰাবলৈ বাধ্য হ'ম। সেইফালে আমি চিন্তা চৰ্চা কৰি আছো। যোৱাকালিও আমি লিগেল চেলৰ মিটিং লৈছো। ইতিমধ্যে আপোনালোকে দেখিছে লাখ লাখ মানুহৰ নামত ফৰ্ম 7 ফিল আপ কৰি, অৰ্থাৎ ভোটাৰ লিষ্টৰ যিটো ইপিক নাম্বাৰ আছে সেইটো হৈ একেবাৰে সমূলে তেখেতসকলৰ ভোটাৰ কৰ্তন কৰি 7 নম্বৰ ফৰ্ম কৰি তেখেতসকলক কেঞ্চেল কৰাৰ লাখ লাখ ফৰ্ম ফিল আপ কৰাইছে VLO সকলৰ দি জবৰদস্তি। বুথ লেভেল যিসকল অফিচাৰ আছে সেইসকলৰ ইচ্ছা নথকা সত্ত্বেও আমি বিভিন্ন জায়গাৰ পৰা খবৰ পাইছো ইলেকশ্যন বিষয়া, ডিষ্ট্ৰিক্টৰ ইলেকশ্যন বিষয়া বা ADC যিসকল দায়িত্বত আছে এখেতসকলে বাৰবেলি তেখেতসকলক ইনষ্ট্ৰাকশ্যন দি ভয় ভাবুকি দি চাকৰি খাম বুলি ভাবুকি দি তেখেতসকলৰ হতুৱাই এনেকুৱা অনৈতিক কাম কৰাই আছে, যাৰ কাৰণে লাখ লাখ মানুহৰ ফৰ্ম 7 ফিল আপ কৰি ইতিমধ্যে তেখেতসকলৰ নামত নোটিছ জাৰি কৰিলে আৰু বিভিন্ন জায়গাত হিয়াৰিং চলি আছে। আৰু উপৰঞ্চিভাৱে ২ নম্বৰী কমপ্লেনাৰ প্ৰস্তুত কৰি সেইসকলৰ হতুৱাই জেনুইন ভোটাৰৰ নামত কমপ্লেইন কৰাইছে গাইডলাইন ভায়োলেট কৰি। কমপ্লেনাৰ কোন হ'ব পাৰে সেইফালে কোনো দৃষ্টি দিয়া নাই। এজন কমপ্লেনাৰে কিমান কমপ্লেইন কৰিব পাৰে তাৰ প্ৰতি কোনো লক্ষ্য নিৰ্বাচনী বিষয়াসকলে কৰা নাই। এজন কমপ্লেনাৰে শ মানুহৰ নামত কমপ্লেইন কৰিছে। তাৰ এটা জ্বলন্ত উদাহৰণ আপুনি চাওক, মোৰ হাতত আছে। পুৰণি আপোনাৰ যমুনামুখ সমষ্টি আছিল, বৰ্তমান বৰমপুৰ সমষ্টিৰ এটা অংশ। তাতে জবা সূত্ৰধৰ নামৰ এজন ব্যক্তি আপোনাৰ 88 মানুহৰ নামত এই গোটেই পেজত থকা মানুহৰ নামত অবজেকশ্যন কৰিছে। কমপ্লেনাৰ জবা সূত্ৰধৰ গোটেইকেইটা এজনে ব্যক্তি। এইটো পেজত থকা এই গোটেইখিনি মানুহৰ নামত তেখেতসকলে কমপ্লেইন কৰিছে। এই গোটেইখিনি মানুহৰ নামত কমপ্লেনাৰ জবা সূত্ৰধৰ। তো এক জবা সূত্ৰধৰে 88% নামত, আৰু তাতে শিক্ষকো আছে যিসকলে BLOৰ কামো কৰি আছে, তেনেকুৱা ব্যক্তিৰ নামতো গৈ কমপ্লেইন এখেতে কৰিছে। জবা সূত্ৰধাৰ কোন তাৰ কোনো সংসূত্ৰ নাই, কোনো ঠিকনা নাই, একো নাই। নোটিছ কেনেকে সাৰ্ভ কৰিছে আপোনালোকে চাব। এজন বেগমৰ নামত নোটিছ সাৰ্ভ কৰিছে, থাকিব লাগে দ্য গ্ৰাউণ্ডছ অফ অবজেকশ্যন ইন ব্ৰিফ আৰ। তো গ্ৰাউণ্ডছ অফ অবজেকশ্যন থাকিব লাগে ABC দিয়া আছে, কোনো গ্ৰাউণ্ডছ অফ অবজেকশ্যন দিয়া নাই। এইটো নোটিছৰ অৱস্থা। কোনে এইটো হেৰি কৰিছে আপোনাৰ ইলেক্ট্ৰেল ৰেজিষ্টাৰ অফিচাৰ, এইটো আপোনাৰ বৰমপুৰ LAC এয়াৰো নোটিছ সাৰ্ভ কৰিছে
গ্ৰাউণ্ডছ অফ অবজেকশ্যন তেখেতসকলে নিজে লিখিছে ABC, এটা হলে এ হলেও থাকিব লাগিছিল, কোনো ধৰণৰ গ্ৰাউণ্ডছ নিদিয়াকৈ উইদাউট এনি গ্ৰাউণ্ড একমাত্ৰ জবাসূত্ৰধাৰে 88% নামত অবজেকশ্যন কৰিছে আৰু সেই অবজেকশ্যনখিনি তেখেতসকলে গ্ৰহণ কৰি এনেকুৱা ধৰণৰ 2 নম্বৰী নোটিছ ছাপ কৰিছে। মই ভাবো এইজন ইয়াৰৰ বিৰুদ্ধে FIR হ'ব লাগে। মই আপোনালোকৰ যোগেদি চিফ ইলেকশ্যন কমিশনক আহ্বান জনাইছো, এইজন ইয়াৰৰ বিৰুদ্ধে যিজনে ৰুল ভায়োলেট কৰি এজন কমপ্লেনাৰে 30 জনতকৈ অধিক মানুহৰ নামত কমপ্লেইন কৰিব নোৱাৰে, ৰুলত আছে। এজন কমপ্লেনাৰে কি গ্ৰাউণ্ডত কমপ্লেইন কৰিল, গ্ৰাউণ্ড থাকিব লাগিব, কোনো কিছু নথকাৰ পিছতো ইয়াৰই কিয় এইটো নোটিছ জাৰি কৰি মানুহক হাৰাশাস্তি কৰিছে। চিফ ইলেকশ্যন কমিশনৰ প্ৰতি আহ্বান থাকিল, আপুনি এইজনৰ বিৰুদ্ধে FIR কৰক। অকল এইজনে নহয়, কৰিমগঞ্জৰ পৰা আৰম্ভ কৰি নগাঁও, ওদালগুৰি, লখিমপুৰ, বৰপাটা, গোৱালপাৰা, গোটেই অসমত এনেকুৱা ধৰণৰ 2 নম্বৰী নোটিছ, 2 নম্বৰী অবজেকশ্যন ফাইল কৰি মানুহক